আসসালামু আলাইকুম। ওই দিনকে রবিবার দিন যেটা ঘটনা হয়েছিল, বোল্টুরে মার্ডার করছিল, তো ওটা আজকে দুইটা আসামি ধরা পড়লো। তো আজকে এবিএম থেকে তো কিছু সবাই হয় আমি আজি আহি পাইছোঁ যমুনাটাৰী গাঁৱত, তুলসীবিল আউটপোষ্টৰ অধীনত থকা যমুনাটাৰী গাঁও। ইয়াতে যিহেতু যোৱা ছেপ্টেম্বৰ 1 তাৰিখত নুৰ ইছলাম বুলি মানুহ এজন নিজৰ দেউতাকক পুতেকে গপুৱাই হত্যা কৰিছিলে। লগত এজন আসামী ধৰা পৰিছিলে, লগত আৰু দুজন আসামী পলাতক হৈ আছিলে। সিহঁতক আজি পুলিচ আৰু ৰাইজে একলগ হৈ সিহঁতক ধৰা হ'ল আৰু ৰাইজ এতিয়া ইয়াতে আছে। আমি ভাবিছোঁ যিহেতু ই মদ গাঞ্জা ভাং এনি টাইম খাই থকাৰ কাৰণে যিহেতু সমাজত এইবোৰ দুষ্কৃতি, আজি যিহেতু নিজৰ দেউতাকক মাৰিব পাৰে, যি ল'ৰাটো সি ৰাইজক কাৰোবা এনেই মাৰিব পাৰে। তাৰ কাৰণে আমি ভাবিছোঁ যিবোৰ দুষ্কৃতি সিহঁতক অতি সোনকালে, যিহেতু পুলিচে উদ্ধাৰ কৰিছে, পুলিচক প্ৰথমতে ধন্যবাদ দিব লাগিব, যিহেতু সিহঁতে উদ্ধাৰ কৰিছে। আৰু লগতে সিহঁতক ফাঁচীৰ কাৰণে আমি অনুৰোধ জনাওঁ যে অতি সোনকালে যিহেতু আইন ব্যৱস্থা যিটো আছে, আইন ব্যৱস্থাৰ আওতাত আনি সিহঁতক ফাঁচী দিব লাগে। ধন্যবাদ। 2 দিন আগত যিটো মাৰ্ডাৰ হ'ল, সেই মাৰ্ডাৰৰ আসামী এজন আগতে ধৰিছে আৰু দুজন, ছানিদুল আৰু ছাইদুল, পিতা জাহাংগীৰ আলী। আজি ৰাইজৰ সহযোগিতাত আৰু পুলিচৰ সহযোগিতাত উভয়ে মিলি আসামী দুটাক ধৰা হৈছে আৰু তুলসীবিল আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত বিষয়াজনে থানাত লৈ গৈছে। আৰু কেইদিনমান আগতো দুটা সৰু সৰু ল'ৰাক এই দুষ্কৃতিকাৰী ছাইদুল আৰু ছানিদুল এই দুজনেই মানে ইহঁতক হত্যা কৰিছিল। এই ঘটনাটো আজি এই ঘটনাৰ পেপাৰত প্ৰকাশ পাইছে। আগত যিজন আসামী ধৰা পৰিছে, এই আসামীজনীয়ে প্ৰত্যক্ষ কৰি দিছে। গতিকে এই দোষীবোৰক উচিত বিচাৰ হোৱাটো আমাৰ লাগে আৰু এইকাৰণে অতি সোনকালে মই প্ৰশাসনক অনুৰোধ কৰিছোঁ, প্লাছ অসম চৰকাৰক সিহঁতক আইনী ব্যৱস্থা লৈ সিহঁতক ফাঁচি দিব লাগে অতি সোনকালে, 10 দিনৰ ভিতৰত। ধন্যবাদ।